এতিয়া আমি যিখিনি কথা ক'বলৈ ওলাইছোঁ তাৰ পূৰ্বে কেইটামান বিশেষ দৃশ্য আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ চাওক এয়া হৈছে বিগত মাৰ্চ মাহৰ কেইটামান দৃশ্য দেখি আপুনি হয়তো নিজেই বুজিবলৈ পাৰিছে এয়া বহু চৰ্চিত বহু বিতৰ্কিত এখন হিন্দী ছবি যাৰ নাম আছিলে দ্য কাশ্মীৰ ফাইলছ 90 দশকৰ আৰম্ভণিতেই কাশ্মীৰ উপত্যকাত হিন্দু ধৰ্মাৱলম্বী পণ্ডিতৰ ওপৰত যি অত্যাচাৰ চলিছিল উগ্ৰ ইছলামিক সংগঠনৰ নিৰ্বিচাৰ হত্যালীলাই সৃষ্টি কৰা পৰিৱেশত হাজাৰ হাজাৰ হিন্দুৱে কাশ্মীৰ ত্যাগ কৰা বিষয়ৰ ওপৰত নিৰ্মাণ কৰা হৈছিল এই ছবিখন মুক্তিৰ পাছতেই অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি হৈছিল সমগ্ৰ দেশতে ছবিখন ইতিমধ্যেই অতীত হোৱা বিষয় এটাক পুনৰ মানুহৰ মাজলৈ লৈ অহা বুলি অভিযোগ উত্থাপিত হৈছিল প্ৰথমবাৰৰ বাবে এখন ছবিক লৈ কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে তৎপৰতা প্ৰদৰ্শন কৰিবলগীয়া হৈছিল কাৰণ এই কথা সকলোৱে জানে যে কেন্দ্ৰৰ বিজেপি শাসিত চৰকাৰখনৰ এক মূল নিৰ্বাচনী ইস্যু আছিল জম্মু কাশ্মীৰৰ পৰা ধাৰা 370 বা 370 প্ৰত্যাহাৰ কৰি অঞ্চলটোত শান্তি স্থাপন কৰা কিন্তু ধাৰা 370 প্ৰত্যাহাৰৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক বিৰোধীয়ে সমালোচনা কৰি অহা দেখিবলৈ পোৱা গ'ল গতিকে এনে পৰিস্থিতিত 90 দশকৰ আৰম্ভণিতেই কাশ্মীৰ উপত্যকাত হিন্দু ধৰ্মাৱলম্বী পণ্ডিতৰ ওপৰত যি অত্যাচাৰ চলিছিল সেই সময় ৰোমন্থনৰ মাজেৰে এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰি এই বিষয়টোত নিজৰ স্থিতি মজবুত কৰাত সহায়ক হৈছিল এই ছবিখন বুলি যথেষ্ট অভিযোগ আছে কিন্তু ইমানৰ পিছতো কাশ্মীৰৰ সমস্যা যেন শেষ হোৱা নাই আজি পৰ্যন্ত আৰু এতিয়ালৈকে সেই প্ৰত্যাহ্বান কেন্দ্ৰীয় চৰকাৰে লৈ থাকিবলগীয়া হৈছে কাৰণ 1989-90 চনত কাশ্মীৰ উপত্যকাত যি হত্যালীলাক লৈ কাশ্মীৰ ফাইল ছবিখন নিৰ্মাণ হৈছিল সেই সময়ছোৱাত যিমান কাশ্মীৰী পণ্ডিতে সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱাইছিল গড় হিচাপত চলিত বছৰত তাতকৈ বেছি সংখ্যক লোকে কাশ্মীৰত প্ৰাণ হেৰুৱাবলগীয়া হৈছে এইখিনিতে জনাওঁ আপোনালোকক যে ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি 1988 পৰা 1991 চনৰ ভিতৰত কাশ্মীৰ উপত্যকাত 217 জন হিন্দু লোকে প্ৰাণ হেৰুৱাইছে এটা গুৰুত্বপূৰ্ণ খবৰ আনহাতে জম্মু কাশ্মীৰৰ চৰকাৰৰ তথ্য অনুসৰি 1989 চনৰ পৰা 2004 চনলৈ মুঠ 219 গৰাকী হিন্দু লোকে সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱাইছে চাওক এই তথ্যসমূহ কিন্তু চাঞ্চল্যকৰ তথ্যটো এয়াই যে চলিত বৰ্ষতেই 17 জনকৈ কাশ্মীৰী হিন্দুৱে প্ৰাণ হেৰুৱাবলগীয়া হৈছে সন্ত্ৰাসবাদীৰ আক্ৰমণত এটা গুৰুত্বপূৰ্ণ তথ্য ধাৰাবাহিকভাৱে কাশ্মীৰ উপত্যকাত পুনৰ হিন্দু লোকৰ ওপৰত নিৰ্বিচাৰ হত্যালীলাৰ এই ঘটনাই এক প্ৰকাৰৰ জুই লগাই দিছে এতিয়া কাশ্মীৰৰ লগতে সমগ্ৰ দেশত ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে উপত্যকাটোৰ পৰিস্থিতি আজিৰ তাৰিখত সাধাৰণ নিৰীহ লোকৰ হত্যাৰ লগতে আমি আপোনালোকক এই খবৰটো জনাই থকাৰ সময়তো নিৰাপত্তাৰক্ষীৰ ওপৰত দুটাকৈ আক্ৰমণ সংঘটিত হৈছে ইতিমধ্যে আমি ব্ৰেক কৰিছোঁ এই বাতৰি গতিকে এনে পৰিস্থিতিত কাশ্মীৰৰ সমস্যা সমাধানত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে ইজনৰ পাছত সিজন বিৰোধী নেতাই ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এই সন্দৰ্ভত চৰকাৰে ধাৰা 370 প্ৰত্যাহাৰ কৰাটো এক ডাঙৰ ভুল সিদ্ধান্ত আছিল বুলি সমালোচনা কৰিছে কেন্দ্ৰীয় চৰকাৰক শুনক ভূপেশ বাঘেলৰ মন্তব্য देखिए अभी तो ये 370 का ढिंढोरा खूब पीट रहे थे 370 भी हट गया जम्मू कश्मीर को 3 टुकड़े में बांट डाले चुनी हुई सरकार को हटा के राष्ट्रपति शासन लगाया और वहाँ राज्यपाल बैठे हुए हैं आज कश्मीरी पंडित मारे जा रहे हैं हिंदू मारे जा रहे हैं तो इसके लिए जिम्मेदार फिर कौन है इसकी जिम्मेदारी कौन लेगा वो तो कह रहे थे कि ये जो 370 है और ये सब हटा देने से 3 राज्यों में बांट देने से विशेष जो उनको दर्जा मिला हुआ था वो सब समाप्त करने के बाद से सब ठीक हो जाएगा सब कुछ हट गया फिर अब स्थिति सामान्य क्यों नहीं जब इनको कश्मीर फाइल देखने की फुर्सत थी और आज जब हिंदू मारे जा रहे हैं तो फिर मौन क्यों है भारतीय जनता पार्टी आरएसएस के लोग तो महत्वपूर्ण बात तो यही है कि इनकी जो रणनीति है वो पूरी तरह से फेल हुई है কেৱল বাঘেলেই নহয় একে সুৰতে সমালোচনা কৰা পৰিলক্ষিত হ'ল শিৱসেনাৰ নেতা সঞ্জয় ৰাউতকো প্ৰাক্তন সাংসদগৰাকীৰ মতে
কাশ্মীৰৰ বৰ্তমান পৰিস্থিতি 90ৰ দশকৰ সৈতে একেই আছে বুলি মন্তব্য কৰিছে ৰাউতে শুনক তেখেতৰ মন্তব্য मैंने कल देखा कि गृह मंत्री जी ने एक इमरजेंसी मीटिंग बुलाई थी जम्मू कश्मीर के लेफ्टिनेंट गवर्नर के साथ। सरकार कोशिश कर रही है लेकिन आज फिर वही हालत पैदा हुए जो 1990 में हुए थे। आपने कश्मीरी पंडितों की घर वापसी की बात की थी और उसके ऊपर आपने वोट भी बटोरे थे पूरे देश में हिंदुत्व के नाम पर, लेकिन 370 हटाने के बाद भी कश्मीरी पंडित, कश्मीर की जनता, मैं सभी जनता की बात करता हूँ, हालत में कोई सुधार नहीं है। आज भी 2 लोगों की हत्या हो गई जो मजदूर थे और चुन चुनकर कश्मीरी पंडितों को मारा जाए। ইফালে 90 দশকৰ আৰম্ভণিৰ কাশ্মীৰৰ পৰিস্থিতিৰ প্ৰসংগ টানি বিজেপিয়ে ইতিহাসৰ পৰা একো শিক্ষা নোলোৱা বুলি সমালোচনা কৰিছে AIMIMৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। সাংসদগৰাকীৰ মতে 1987 চনত জম্মু কাশ্মীৰৰ নিৰ্বাচন ৰেগিং হোৱাৰ যি বিষম ফল দেখা গৈছিল সেয়া দেখা গৈছিল 1989 চনত। সেই সময়ত কাশ্মীৰ উপত্যকাৰ স্থানীয় ৰাজনৈতিক নেতাসকলক পণবন্দী কৰি এক প্ৰকাৰৰ মুখ বন্ধ কৰা হৈছিল। বৰ্তমানো উপত্যকাটোত একই পৰিস্থিতি, কাৰণ এতিয়া জম্মু কাশ্মীৰ 3টা ভাগত বিভক্ত আৰু অঞ্চলটোত চলি আছে কেন্দ্ৰৰ প্ৰত্যক্ষ শাসন। সেয়েহে এই পৰিস্থিতি বৰ্তমান উদ্ভৱ হৈছে বুলি মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। मोदी सरकार हिस्ट्री से लेसन नहीं ले रही है। जो गलती 1989 में हमने की थी वो गलती वही उसी लाइन पर गलती नरेंद्र मोदी की सरकार कर रही है। 1989 में भी ऐसा ही हुआ था कि पॉलिटिकल आउटलेट को बिल्कुल बंद कर दिया गया था। पॉलिटिशियंस को, वैली के पॉलिटिशियंस को बोलने की इजाज़त नहीं थी और वही गलती बीजेपी की सरकार कर रही है। 1987 का जैसे इलेक्शन रिग इलेक्शन था वो, और 89 में उसका खैमेजा भुगतना पड़ा। कश्मीरियों को पंडित को इलेक्ट्रल इशू की तरह देखते, इंसान की तरह नहीं देखते। वहाँ के पॉलिटिशियंस को आप बोलने की इजाज़त नहीं देते, पॉलिटिकल लीवर्स पूरे बंद कर दिया। तो यही चीज़ों की वजह से आज ये तमाम टेररिज्म हो रहा है। इसकी पूरी जिम्मेदारी नरेंद्र मोदी की सरकार पर आती है। मैं इसको कंडेम करता हूँ। স্বাভাৱিকতে বিৰোধীৰ এনে সমালোচনা আৰু পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি ইতিমধ্যেই ইখনৰ পাছত সিখন বৈঠক আহ্বান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কালিৰ দিনটোত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰে এক উচ্চস্তৰীয় বৈঠকৰ পাছত আজি আন এক হাই প্ৰফাইল বৈঠকৰ আহ্বান কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ কাৰ্যালয়ত বৈঠকত উপস্থিত থাকে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, জম্মু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহা, সেনা প্ৰধান মনোজ পাণ্ডে, কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাকে আদি কৰি দেশৰ নিৰাপত্তাৰে জড়িত প্ৰায় প্ৰতিগৰাকী শীৰ্ষ বিষয়া। সূত্ৰ অনুসৰি প্ৰায় 3 ঘণ্টাজোৰা এই আলোচনাত কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিৰ লগতে আগন্তুক অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভতো আলোচনা কৰা হৈছে এই বৈঠকত। এই বৈঠকৰ সিদ্ধান্ত সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা অৱশ্যে এই পৰ্যন্ত হোৱা নাই, যদিও এই বৈঠকক লৈ সমালোচনা কৰা পৰিলক্ষিত হ'ল আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক। নেতাগৰাকীৰ মতে কাশ্মীৰী পণ্ডিতৰ বিষয়টোক লৈ ঘৰিয়ালৰ চকু পানী টুকি আহিছে বিজেপিয়ে। স্বদেশতে বিদেশীত পৰিণত হৈছে কাশ্মীৰী পণ্ডিতসকল। 90ৰ দশকত যিদৰে বিজেপি সমৰ্থিত চৰকাৰ থাকোঁতে কাশ্মীৰী পণ্ডিতে চৰম দুৰ্দশাৰ সন্মুখীন হ'বলগীয়া হৈছিল, আজিও বিজেপিৰ শাসনকালতেই কাশ্মীৰ পণ্ডিতসকলে দুৰ্দশা ভুগিবলগীয়া হৈছে বুলি মন্তব্য কৰি এতিয়া বৈঠক অনুষ্ঠিত কৰিও লাভ নাই বুলি মন্তব্য কৰিছে। আক্ৰমণাত্মক মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল সাংসদগৰাকী। শুনক সঞ্জয় সিঙৰ মন্তব্য। आज कश्मीर के अलग अलग हिस्सों में एयरपोर्ट हो या सड़कें हो, ऐसे दृश्य, ऐसी दर्दनाक कहानियां, ऐसी बातें सुनने को मिल रही हैं जिससे पूरा देश दुखी है, पीड़ित है और कश्मीरी पंडितों का बड़े पैमाने पर पलायन हो रहा है। अपने ही देश में कश्मीरी पंडित विदेशी हो गए, अपने ही देश में कश्मीरी पंडित बेगाने हो गए, अपने ही देश में एक हिस्से में कश्मीर के अंदर
कश्मीरी पंडितों की आतंकवादियों के द्वारा नृशंस हत्या की जा रही है। सरकार उनको सुरक्षा देने में सक्षम नहीं है। उनको उन्हीं की कॉलोनियों में कैद कर दिया गया है। जेल बना के कैद कर कर उनको उनके घरों में, उनकी कॉलोनियों में रखा गया है। उनको प्रदर्शन करने पे, आंदोलन करने पे, आवाज उठाने पे, अपनी सुरक्षा की बात करने पे लाठियों से पीटा जा रहा है, आंसू गैस के गोले छोड़े जा रहे हैं। मैं पूछना चाहता हूं मोदी जी की सरकार से, केंद्र सरकार से, मैं पूछना चाहता हूं गृह मंत्री अमित शाह जी से, क्या गुनाह है उनका? आज आपकी सरकार केंद्र में है, कश्मीरी पंडितों की सुरक्षा करने के बजाय, उस पर चिंता करने के बजाय आपकी सारी चिंता विपक्ष के नेताओं को कैसे फंसाया जाएगा इस काम में लगी हुई है। उनको आपके इन बैठकों की नौटंकी नहीं चाहिए, बैठकों के बाद आपके लंबे चौड़े भाषण नहीं चाहिए। कश्मीरी पंडितों को सुरक्षा चाहिए। अमित शाह जी, सुरक्षा। आप बैठकों का ड्रामा करके, बड़ी बड़ी बातें करके देश को एक नहीं अनेक बार गुमराह कर चुके। और मैं आपको याद दिलाना चाहता हूं, पूरे देश को याद दिलाना चाहता हूं कि कश्मीरी पंडितों का पलायन 2 मौके पर हुआ। एक 1990 में, जब बड़ी संख्या में कश्मीरी पंडितों ने पलायन किया। उस वक्त केंद्र में भारतीय जनता पार्टी के द्वारा समर्थित सरकार थी और इनके नेता जगमोहन, जिनको बाद में मोदी जी ने पद्मश्री से सम्मानित किया, वो जगमोहन वहां के राज्यपाल थे कश्मीर के, और उस समय कश्मीरी पंडितों का पलायन हुआ था। दूसरा, इस देश को शर्मसार करने वाला दृश्य आज देखने को मिल रहा है। इस देश को पीड़ा देने वाला दृश्य आज देखने को मिल रहा है। इस देश के लोगों को दुखी करने वाला दृश्य आज देखने को मिल रहा है, जब कश्मीरी पंडित अपने छोटे छोटे बच्चों के साथ, अपने बूढ़े माँ बाप के साथ, अपनी पत्नी के साथ कश्मीर छोड़कर पलायन कर रहे हैं। এয়া আছিলে কাশ্মীৰ সন্দৰ্ভত শাসক পক্ষ আৰু বিৰোধীৰ বাকযুদ্ধ। কিন্তু সঁচাকৈয়ে কাশ্মীৰত এতিয়া ভয়াৱহ পৰিস্থিতি। আগন্তুক সময়ত এই পৰিস্থিতিয়ে কি ৰূপ লয় আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে দায়িত্ব কেনেধৰণে সম্পাদন কৰে, সেয়া নিশ্চয়কৈ সমগ্ৰ দেশবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।